নমস্কাৰ আজি আকৌ আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিলো আজি উপস্থিত হলোহি কাৰণ আজিও আকৌ এটা বিশেষ দিন এই বিশেষ দিনটো হ'ল আজি আমাৰ ঘৰত অতিথি আহিছে এই অতিথি সকল কোন কেনে কোৰ পৰা আহিছে কি কথা সকলোখিনি আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো হেহে এতিয়া চাওক মোৰ অতিথি সকল ইয়াত সকলো এতিয়া দুপৰীয়া আহাৰ গ্ৰহণ কৰি আছে এয়া ফেমাস ফেসবুক ফেমাস বুবু অসম যে বিপদৰ বন্ধু তেখেতে বিভিন্ন ধৰণৰ বিপদৰ সময়ত সকলোৰে ওচৰত থিয় হয় গৈ পেলাই সকলো সময়ত যে টকা পইচাৰে থিয় হ'ব লাগিব সেইটো আসলতে কথা নহয় তেখেতে ৰক্তদান শিবিৰৰ লগত উতপুতভাৱে জড়িত হৈ থাকে তাৰ পিছত কথা হ'ল যিকোনো মানুহৰ বিপদৰ সময়ত যেনেকে অভাৱ অভিযোগ বিভিন্ন ধৰণৰ থাকে বিভিন্ন ধৰক কেনেকুৱা ধৰণৰ সমস্যাবিলাকৰ লগত অকণ থাকে মই তেখেতৰ লগত দুআষাৰ কথাও পাতিম আৰু এতিয়া যিহেতুকে জানে আপোনালোকে সকলোৱে যে মই বনাই ভাল পাওঁ খুৱাই ভাল পাওঁ এটো আপোনালোকে আগৰ পৰাই গম পায়ে আছে আৰু হেহে আজি যেহেতুকে বুবু আহিছে তেওঁৰ পৰিয়াল লৈ পেলাই ইয়াত তেখেতৰ জিয়ৰী আৰু এয়া তেখেতৰ ওয়াইফ আৰু লগতে আছে মোৰ মিষ্টাৰ তেখেতটো আৰু একদম কেমেৰা আগত আহিলে হাঁহিটো ভেককে ওলাই যায় জানে গম পায় আপোনালোকে মানে লাজ পায় মই এটা নিলাজ মই একদম নন ষ্টপ পেক 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 কৰি থাকো কিন্তু তেওঁ ওলাবলৈ টান পায় হেহে আজি যেহেতুকে তেওঁলোক আহিছে আমাৰ ঘৰত মই বহুত সুখী আৰু তেখেতক মই বহুত বেছি দিন হোৱা নাই যে লগ পাইছো ফেসবুক ফ্ৰেন্ড হয় মোৰ আসলতে তেখেতে যেতিয়া মোৰ লগত প্ৰথম ফেসবুক ফ্ৰেন্ড হৈছিলে মই তেখেতৰ ফ্ৰেন্ড ৰিকুৱেষ্ট একচেপ্ট কৰিছিলো আৰু তেখেতে তেতিয়া মোক কৈছিলে যে তেখেতে বিপদৰ সময়ত সকলোৰে সন্মুখত থিয় হয় আৰু তেনে এক মনোবিত্তৰে ময়ো জীয়াই আছো যেহেতুকে ময়ো সেই বিপদৰ সময়ত সকলোৰে ওচৰত থিয় হ'ব বিচাৰো সকলোৰে কাৰণে কৰিব বিচাৰো তেখেত যেহেতুকে লৰা মানুহ সেইকাৰণে তেখেতে বাইক লয় আৰু একদম ভুসুংকে ওলাই দৌৰ মাৰে যতে বিপদ হয় তাতে থিয় হ'ব পাৰে আৰু মই পটককে ওলাই যাব নোৱাৰো কাৰণ মোৰ মিষ্টাৰ সব সময়তে কামত ব্যস্ত থাকে যেতিয়াই তেখেতে সুবিধা পায় তেতিয়াই মুখ লৈ ওলাই যায় আৰু অনাগত দিনত মই চেষ্টা কৰিম যে মই সকলোৰে লগত থাকিবলৈ আৰু বিপদৰ সময়ত থিয় হ'বলৈ এই বানপানীৰ সময়ত তেখেতে কিন্তু বিভিন্ন জায়গাত বানপানীৰ সময়ত তেখেতে গৈ আছে আৰু মই আপডেট পাই আছো আৰু ভাল লাগিছে আৰু এনে ব্যক্তিসকলক সদায় খুৱাই বুৱাই বা তেখেতৰ লগত তেখেতসকলৰ লগত থাকি কথা পাতি খুব ভাল লাগে মোৰ কাৰণ কিয় তেখেতসকলৰ মন মলিনতা নহয় মন পবিত্ৰত এটা মন লৈ তেখেতসকলে এই যাযাবৰী জীৱনটো কটাই আছে আৰু হেহে মই তেখেতৰ লগত দুআষাৰ কথা পাতিম বুবু আজি বুবু আহিছে আমাৰ ঘৰলৈ মই নথৈ আনন্দিত হৈছো আৰু বুবুও কব কেনে পাইছে আমাৰ ঘৰলৈ আহি সেয়া মই নিজে নকওঁ বাৰু প্ৰথমে মই সকলোকে ধন্যবাদ জনাইছো আৰু আজি মই আহিছো প্ৰথম দিন আৰু প্ৰথম দিনত আহি যিখিনি তেওঁলোকৰ দাদা আৰু বৌহঁতৰ যিখিনি মানে আন্তৰিকতা দেখিছো সেই আন্তৰিকতা দেখি সঁচাই সুখী হৈছো আৰু অনাগত দিনতো যাতে এনেকুৱাকৈ অতিথিসকলক শুশ্ৰূষা কৰিবলৈ ভগৱানে শক্তি দিয়ক আৰু যি মন মানৱদৰদী মন সেই মানৱদৰদী মনটোৱে যাতে আৰ্তজনৰ কাষত প্ৰতিটো মুহূৰ্ততে থিয় হ'বলৈ ভগৱানে শক্তি দিয়ে তাৰে কামনা কৰিছোঁ ভাল লাগে সেইকাৰণে মই বুবুক ভাল পাওঁ বুবুৱে যিহেতুকে তেওঁৰ ভিতৰ অন্তৰত থকা কথাবোৰ কয় আৰু বহুত দিন হোৱা নাই তেখেতৰ লগত চিনাকি হৈছে তথাপিতো ইমানে আপোন হৈ গৈছে এই পৰিয়ালটো আৰু বুবুৰ মিছেছ তেওঁতো মোৰ ফ্ৰেণ্ড হৈ গৈছে আসলতে মই তেওঁৰ লগত প্ৰায় ফোনত কথা পাতি থাকো আৰু ভাল লাগে একদম ভণ্টিৰ নিচিনা হৈ গৈছে খুবেই মৰম লাগে তেওঁৰ এই হাঁহিটো সদায় এনেকৈ উজ্জ্বল হৈ থাকক মুখত আৰু সুখী হৈ থাকক তেওঁৰ সংসাৰ সদায় সুন্দৰ হৈ থাকক সেইটোকে কামনা কৰিছো আৰু আজি মই মানে একদম কি কবা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আহি আপোনালোকৰ ঘৰলৈ আৰু এই ভাল পোৱাটো চিৰযুগমীয়া হওক আমাৰ হয়নে নহয় মাইনাও পঢ়া শুনা কৰি শিক্ষিত হওক সুযোগ্য সন্তান হৈ পেলাই পিতৃ মাতৃৰ ওচৰত থিয় হওক সেইখিনি কামনা কৰিছো তাতকৈ বেছি আমি একো ক'ব নোৱাৰো এয়া সিদ্ধিবিনায়ক আছে তেখেত ভগৱানৰ ওপৰতে নিৰ্ভৰ আচলতে আমি পৰিচালনাহে কৰিব পাৰোঁ কিন্তু আচল কৰ্মখিনি ভগৱানেহে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰে আৰু তেনেকৈ তেওঁলোক আগবাঢ়ি গৈ থাকে আৰু সঁচাকৈ আজি বহুত সুখী মই আহিছে সেইকাৰণে মই আজি বনাইছোঁ শ'ল মাছ বনাইছোঁ বাটাৰ চিকেন বনাইছোঁ লগতে অকণ পায়স বুবু পায়স ভাল পায় পায়সো বনাইছোঁ আৰু দালি আৰু ফ্ৰাই চাই কিবা কিবি বনাইছোঁ গৰমতনো কিমান বনাই থাকিম বনাইতো বহুত ভাল পাওঁ তথাপিতো দেৰিও হৈছে যিহেতুকে ঠিক আছে ভাল লাগিছে আপোনালোকে আৰু আজি আৰু এটা স্পেচিয়েল গিফ্টটো আহিছে মোলৈ দেই আৰু সেই গিফ্টটো অহাৰ কাৰণে মই সুখী কাৰণ কিয় মই সেইটোৰ বিষয়ে আপোনালোকক ক'ম যিহেতুকে মোৰ আজি ল'ৰাই আকৌ এটি
মোবাইল গিফ্ট কৰিছে মোক আৰু এই মোবাইলটো নোহোৱাৰ কাৰণে মই কিছুমান জেগাত গৈ ভিডিঅ' কৰিব নোৱাৰোঁ মোবাইলটো পাই মই বহুত সুখী যতীনক কংকনক আকৌ এবাৰ ধন্যবাদ দিছোঁ আৰু মোবাইলটোৰ কাৰণে মই অকণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে কাৰণ আগত মই তেখেত মোৰ মিষ্টাৰ মোৰ লগত যাবলগীয়া হয় ভিডিঅ' কৰিবৰ কাৰণে সব সময়তে মোৰ লগত থাকিবলগীয়া হয় মোবাইলটোৰ কাৰণে মই যিহেতু এটা পুৰণা মোবাইল চলাই আছিলোঁ আৰু জানেই পুৰণা মোবাইল এটা চলাই আছিলোঁ মোৰ মোবাইলটো ইমান একদম সুস্বাস্থ্য অধিকাৰী নহয় সেয়েহে এতিয়া এটা নতুন মোবাইল মোক ল'ৰাই গিফ্ট কৰিছে আৰু সঁচাকৈ ভাল লাগিছে তোমালোকৰ এই গিফ্টটোৱে যাতে মই ৰীল বনাব পাৰোঁ ভিডিঅ' বনাব পাৰোঁ আগবাঢ়ি যাব পাৰোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এনেকৈয়ে যাতে মই ভিডিঅ'বোৰ কৰি থাকিব পাৰোঁ আৰু আপোনালোক মোৰ লগত থাকিব বুলি আশা ৰাখিলোঁ আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু সদায় মোক আশীৰ্বাদ কৰিব আৰু মোৰ লগত থাকিব আপোনালোকে কমেণ্ট কৰিব আৰু অকণমান ইউটিউবত গৈ পেলাই মোক ছাবস্ক্ৰাইব কৰি দিব না বাই বাই